ইডলি নহয় এইটো দিয়া পিঠা খলা চাপৰি অৰিজিনেল আৰু যিটো বস্তুৰ কাৰণে মেক্সিমাম মানুহ আহে সেই বস্তুটো এইবাৰ ৰাসত নাই আছে না সকলে ভালে আছো দিয়ক ময়ো আপোনালোকে আশা কৰোঁ ভালে আছে কাৰণ এয়া জীৱন চলি আছে ৰেলগাড়ীৰ নিচিনা বহুত দিন পিছত আহি গ'লোঁ আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত তো আজি হ'ল যেহেতু ৰাস তো ৰাস পূৰ্ণিমাৰ ধুনীয়াকৈ এটা ব্লগ আপোনালোকৰ আগত আগবঢ়াম আৰু সেই দিনৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো এতিয়া যাওঁ আগতে এটা ক্লাছ আছে ক্লাছটো কৰিম কৰি পেলাই তাৰে পিছত সন্ধিয়ালৈকে মজা মজা বস্তু আছে এইবাৰ বহুত কিবা কিবি আছে ৰাসত বহুত কিবা কিবি লাইট শ্ব' হ'ব কিবা কিবি চব আপোনালোকক দেখাম যে যোনে যোনে আহিব পৰা নাই মোৰ ব্লগটোৰ জৰিয়তে চাব আৰু এনজয় কৰিব ঠিক আছে আৰু এইটো হ'ল মোৰ সৰুকৈ প্ৰথমতে দেখাই দিছোঁ ৰ'ব এটা মোৰ সৰুকৈ এটা ৰুম তো ইয়াতে মই থাকোঁ হাউলিৰ ৰুমটোৰ এটা দি দিলে এয়া উইণ্ড' খুলিলে বঢ়িয়া পাহাৰ দেখা নাপায় এতিয়া পাহাৰৰ ছিষ্টেমত নাই পাহাৰ চাহাৰৰ ছিষ্টেম নাই আৰু এনেকৈ আগফালে দৰ্জাখন খুলি দিলে টয়লেটটো আছে এই তাতে হাতনিৰ লগত এইফালে যাব লাগে একদম এইটো এটা মোৰ ডিছএডভান্টেজ বাকী ওপৰত আছে ৰুম এইটো এটা অলপ ডিছএডভান্টেজ তাৰমানে ৰাতি ইমাৰ্জেঞ্চি লাগলি ক'লেও যাব পাৰে ঠিক নাই পূৰা ডাৰব লাগিব তেনেহ'লে কোনাৰ আছে একদম বাথৰুমটো যিয়ে নহওক তো ওলাই দিলোঁ এনেকৈ ভাত চাত খাই বঢ়িয়া কৰি ক্লাছক লগিন তো সুন্দৰ এটা ধুনীয়া পৰিৱেশ চাওক তো প্ৰকৃতিৰ এনেকৈ সৌন্দৰ্য উপভোগ কৰি গৈ পালোঁ মই ক্লাছ তো ক্লাছটো কৰিলোঁ প্ৰথমতে দেন ক্লাছটো কৰি পেলাই নেক্সট কাৰ্যসূচীক লগিন যাই আছোঁ তো সেই গাইজ আহি পালোঁ এতিয়া ৰুম তো এতিয়া ৰেডি হওক ফটাফট কাৰণ বাজি গ'ল 8:30 আছে আমাৰ মেইন আতচবাদী দেন তাৰে পিছত লাইট শ্ব' তো গোটেইখিনি ফুল এক্সাইটমেণ্ট হৈ আছে চাবৰ কাৰণে আৰু আপোনালোকক দেখাবৰ কাৰণে তো ফটাফট চলি যাম লগ পাই আছোঁ ডাইৰেক্ট হাউলি ৰাসত গাইজ দেৰি হৈ গ'ল আমি যাই পাওঁ নাই ঠিক নাই আৰম্ভ হৈ গৈছে অলৰেডি তো এয়া হ'ল আৰম্ভণি চাওক প্ৰথমতে মেইন গেটখন কি ধুনীয়াকৈ সজাইছে আৰু বাকী ভিতৰলৈকে যাম ৰ'ব মস্ত ভিৰ দেখছে না তো এনে আৰম্ভণিৰ কাৰণে কেইটামান বোম ফুটাইছিল তো এতিয়ালৈকে আৰম্ভ হোৱা নাই তো এয়া হ'ল মেইন ষ্টেজখন এইবাৰ মেইন ষ্টেজখনো বহুত ধুনীয়াকৈ সজাইছে তো গাইজ আহি পালোঁ আমি ৰাসৰ প্ৰাংগণত তো আৰম্ভ হোৱা বুলি ভাবি আছিলোঁ কিন্তু আৰম্ভ হোৱা নাই তাৰমানে ছিগনেলহে দিছে তো এইবাৰৰ বিশেষ আকৰ্ষণ আৰু এইফালে আছে মেইন ষ্টেজখন তো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই তো প্ৰথমতে ষ্টাৰ্ট হ'ব আতচবাদী দেন তাৰে পিছত লাইট শ্ব' ষ্টাৰ্ট হ'ব গোটেই আৰু আগত কিবা প্ৰজেক্টৰে দেখাই আছে ব্লগ চাওঁ আগতে ড্ৰোন শ্ব' অ'কে ড্ৰোন শ্ব' আৰু মন্দিৰৰ ছাইডতে আপোনালোকে দেখাব পাৰে এনেকৈ এটা ড্ৰোন শ্ব' আৰু প্ৰথমবাৰৰ বাবে আহিছে অ' ৱাও চাওক না কি মজা মোৰ মোবাইলত যি আহিছে একো দেখাই নাপায় আৰু আইফোনত চাওক এইয়া আগত বাৰু উপায় নাই কম দামী মোবাইল আৰু যে এইটো দেখাই আছে এইটো একচুৱেলি সৰু ল'ৰা ছোৱালীখিনি বেছি ভাল পাব তো এনেকুৱা বস্তু বেছি ভাল পায় না সিহঁতে তো এনেকৈ চববিলাকে ভিডিঅ' কৰি আছে আৰু একদম মুখ্য আকৰ্ষণৰ এইবাৰ মন্দিৰটো পূৰা লাইট শ্ব' কৰিছে চাওক না কিমান লাখ টকাৰ লাইট লগাইছে এইবাৰ সঁচাকৈ ক'লোঁ বিৰাট মজা লাগিছে একদম আৰু এয়া সমগত সংগীত ষ্টাৰ্ট হৈ গ'ল সমগত সংগীতেদি আৰম্ভ হ'ল দেন তাৰে পিছত বিশিষ্ট অতিথিৰ ভাষণ চাখন কিবা কিবি এতিয়া ভাষণ চলি আছে এতিয়া যিহেতু অলপ দেৰি হ'ব অলপ মীনা বজাৰৰ পৰা আহোঁ অলপ চাই আহোঁ কেনে কি আহিছে প্ৰেচিডেণ্ট টান থাকোঁ এয়া চব প্ৰায় মানুহবিলাক যাই আছে মীনা বজাৰত দিছে আৰু একচুৱেলি আজি যিহেতু ষ্টাৰ্ট তো গোটেই মানে একদম কিছুমান মীনা বজাৰৰ বস্তু আনে এইবিলাক বস্তুবিলাক দেখিছে না এই জাষ্ট পেকিং খুলি মানে দোকানবিলাক আৰম্ভ কৰিহে আছে লাহে লাহে তো যিহেতু আজি ষ্টাৰ্ট তো জাষ্ট মানে থুলমূলকৈ কৰি থৈ দিছে আৰু লাহে লাহে যিহেতু 15 দিন আছে আৰু এইবিলাক লাহে লাহে কৰিব আৰু এইবিলাক চাওক স্পনচাৰ্ড পূৰা দি দিছে একদম আৰু চবতছে একদম মিচিং হ'ল এইবাৰৰ হাউলিৰ লটাৰী খেলাখন যিখন একদম মুখ্য আকৰ্ষণ হৈ থাকে প্ৰত্যেক বছৰে তো এই যিহেতু পাৰ্মিশ্যন নিদিলে এইবাৰ নহ'ল আৰু এয়া চাওক একদম শুভ আৰম্ভণি হৈ গৈছে পূৰা একদম কি ধুনীয়াকৈ দেখিছে না ষ্টেজৰ ছাইডতে শ্ৰীৰাম শুনি আছিলোঁ তো ওচৰত যাই চালোঁ এয়া হনুমান যি শ্ৰীৰাম কৈ আছে তো তাৰে পৰা বঢ়িয়াকৈ ওলাই আহি আমি কাপোৰৰ তাতে সোমালোঁ কাপোৰৰ বৰ বিশেষ অহা নাই কিন্তু এই দাগ এখনেই মোৰ পচন্দ হৈছে পূৰা তামিল ফিল্মত যে থাকে দাগ এখন দেখছে নাহেন পূৰা একদম আৰু বিভিন্ন ধৰণৰ চুৰি চাকুক বহুত কিবা কিবি আছে একদম ডেঞ্জাৰ বস্তু তো ইয়াৰ পৰা যদি কোনোবাক লাগিল লৈ যাব পাৰিব এইখিনি আছে মীনা বজাৰৰ ভিতৰত আৰু এয়া চাই থাকোঁতেই ষ্টাৰ্ট হৈ গ'ল আমাৰ আতচবাদী প্ৰদৰ্শন তো এইখিনি উপভোগ কৰক আৰু আতচবাদী ইফালে চলি আছে আৰু এই চাইডে আৰম্ভ হৈ গৈছে কৃষ্ণ লীলাৰ এটা সুন্দৰ নৃত্য প্ৰদৰ্শন গোটেইকেইটাই আৰু বাকী আমাৰ এইকেইজনীৰ পৰা বহি লৈছে একদম লাইট শ্ব'ৰ কাৰণে মেইন কি বা লাইট শ্ব' দেখাই তাৰে কাৰণে বহি আছে আৰু মোৰ একদম বিৰক্তি লাগি গৈছে কাৰণ বহুত দেৰি হৈ গৈছে গাইজ 12টা বাজি গ'ল ভোকো লাগি
তো সেয়াই ভাবিলোঁ অলপ ওলাই যাওঁ তো ওলাই যাই কিনে এয়া মোৰ ফেভাৰেট বস্তুটো খাব আহিলোঁ তো এইটোৰ নাম কি নাজানো বাট এই পিঠাটো বহুত বেছি টেষ্টি লাগে মই প্ৰত্যেকবাৰে আহিলে ৰাসত খাওঁৱেই তো এইবাৰো আৰম্ভণি কৰিলোঁ এই পিঠা খাই কেনে আজি এই মালটো যে ভিতৰত এই বিৰাট ভাল লাগে মজা আৰু পিঠা চিঠা খাই আকৌ আহিলোঁ আমি ষ্টেজৰ ওচৰত আৰু এয়া চাওক পূৰা লেজাৰ শ্ব'ৰ কাৰণে লাইট শ্ব'ৰ কাৰণে পূৰা ৰেডি কৰি আছে পৰ্দা চৰ্দা টানি এয়া আৰম্ভ হৈ গ'ল লাইট শ্ব' কিন্তু বৰ বিশেষ লগা নাই সেয়েহে এয়া অলপমান আপোনালোকক দেখাই দিছোঁ তো ভাবিছিলোঁ মন্দিৰৰ লাইটকেইটাই কিবা মিউজিকত সেই দেখাব নেকি কিন্তু সেয়েহে নহয় কৃষ্ণৰ লীলাহে দেখালে তো আহি পালোঁ ৰুম আৰু লগতে বহুতেই দেৰি হৈ গ'ল নতুন বস্তু কিবা কিবি আহিছে আৰু বহুত কিবা কিবি আছে মানে আজি ষ্টেজৰ ষ্টাৰ্টিং সেইকাৰণে বাকী যদি হাউলি ৰাস চাব আহিম বুলি ভাবিছে আহিব আৰু কিছুমান বস্তু বহুত ভালো আহিছে খালি সেই এটা মিচিং পাব মেইন ৰাসৰ খেলাখন গাড়ীৰ সেইটো হাউলি বুলি নহয় বহুত জেগাতে দিয়া নাই পাৰ্মিশ্যন তো যি নহওক আজি ব্লগটো ইয়াতে কৰোঁ টোপনিও লাগিছে বিৰাট আৰু নেক্সট আহি থাকিব ব্লগ চাই থাকিব আপোনালোকে আৰু ছাপোৰ্ট কৰি যাব লগতে লাইক কমেণ্ট কৰিব নাপাহৰে লগ পাম নেক্সট ভিডিঅ'ত টেক কেয়াৰ বাই বাই শুভৰাত্ৰি